কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট লেখক নীলপদ্ম ফুকনৰ অন্তিম বিদায়। দেৰগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে আজি দেৰগাঁৱৰ মহিৰোহজনক অন্তিম বিদায় জনায়। নীলপদ্ম ফুকন আছিল দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ দ্বিতীয়গৰাকী অধ্যক্ষ হিচাপে কৰ্ম সম্পাদন কৰি অৱসৰ লৈছিল। প্ৰয়াত নীলপদ্ম ফুকন 15 মে শুক্ৰবাৰে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। 1935 চনৰ 19 নৱেম্বৰত জন্ম লাভ কৰিছিল নীলপদ্ম ফুকনে। প্ৰাক্তন অধ্যক্ষ নীলপদ্ম ফুকনে 1975 চনৰে পৰা 1995 চনলৈকে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছিল। দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয় প্ৰতিষ্ঠাপক উপাধ্যক্ষ তথা দ্বিতীয়গৰাকী অধ্যক্ষ অসম চৰকাৰ সাহিত্যিক পেঞ্চনাৰ দেৰগাঁও সমাজ জীৱনৰ মহিৰো নীলপদ্ম ফুকন ছাৰ কালি যোৰহাটৰ এজি নাৰ্ছিং হোমত 91 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আৰু ছাৰৰ বিয়োগত আজি দেৰগাঁও কালিৰে পৰা শোকাকুল অৱস্থাত আছে দেৰগাঁও ৰাইজ। আজি তেখেতৰ সুদীৰ্ঘ জীৱনৰ কৰ্মস্থলী দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়লৈ তেখেতৰ নশ্বৰ দেহ নিয়া হয়। তাৰপিছত দেৰগাঁও টাউন ক্লাব, দেৰগাঁও সাহিত্য সভাত সমূহীয়াকৈ দেৰগাঁও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন ব্যক্তিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জনায়। আৰু 1908 চনৰ পৰা সুদীৰ্ঘকাল যোৱা বছৰলৈকে সভাপতি দায়িত্বত থকা দেৰগাঁও শিশু ভাৰতী হায়াৰ ছেকেণ্ডেৰী আজি নশ্বৰ দিয়া আনি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু কিছু সময়ৰ পিছতেই তেখেতক আমাৰ দেৰগাঁও ৰাজহুৱা শ্মশানস্থলীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। প্ৰয়াত নীলপদ্ম ফুকন বিভিন্ন বিষয়ৰ 8খনকৈ গ্ৰন্থ আৰু 5খনকৈ অনুবাদ গ্ৰন্থ লিখি উলিয়াইছিল। পৰৱৰ্তী সময়ত এগৰাকী শিক্ষাবিদে চৰকাৰৰ সাহিত্যিক পেঞ্চনো লাভ কৰিবলৈ সক্ষম হৈছিল। বিশিষ্ট শিক্ষাবিদ নীলপদ্ম ফুকনৰ দেহাৱসানে গভীৰ শোকৰ ছাপ পেলাইছে বৃহত্তৰ দেৰগাঁও অঞ্চলত। আমি মৰ্মাহত হৈছোঁ সাহিত্য সভাৰ পৰিয়াল। যিহেতু গোলাঘাট জিলা সাহিত্য সভাৰ মই সম্পাদক থাকোঁতে ছাৰক আমি সৰ্বোচ্চ সন্মান মহেন্দ্ৰনাথ হাজৰিকা সাহিত্য সেৱা বঁটা আগবঢ়াইছিলোঁ। আৰু তেখেতক এই বঁটা দিয়াই নহয়, তেখেত আছিলে সাহিত্যিক পেঞ্চনাৰ এগৰাকী। ভালেমানখিনি গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছে। আৰু দেৰগাঁও অধিৱেশন অসম সাহিত্য অধিৱেশনত 11 চনত হওঁতে তেওঁ আদৰণি সমিতিৰ সভাপতি আছিল। গতিকে সেই তেখেতৰ সভাপতিত্বত এখন জাকত জিলিকা আটাইতকৈ চিৰকালৰ বাবে মনত ৰৈ যোৱা এখন সাহিত্য সভা তেখেতে উপহাৰ দি থৈ গ'ল আমাক। আৰু তেখেতক আমি শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত মোৰ পৰিয়ালৰ এগৰাকী সদস্য, মোৰ ভিনদেউ। গতিকে তেখেতৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছিল। আৰু দেৰগাঁও ৰাইজে 2011 চনত যি 71তম অধিৱেশন অসম সাহিত্য সভাৰ অনুষ্ঠিত হৈছিল, তাত তেখেতক সভাপতিৰ দায়িত্ব দিছিল আৰু মোক সম্পাদকৰ দায়িত্ব দিছিল। গতিকে আমাৰ মাজত এটা সমন্বয় আছিল, তালমিল আছিল। গতিকে বহু কথাত তেখেতক নজনোৱাকৈ মই কামখিনি কৰিছিলোঁ। আৰু সেই বুজাবুজি ফলতেই হয়তো সেই অধিৱেশনখন আৰু দেৰগাঁও ৰাইজৰ সঁহাৰি যেনেকৈ জনাইছিল, তাৰ ফলতে হয়তো সেই অধিৱেশনখন সফল হৈছিল। আৰু তেতিয়ালৈকে হৈ যোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ ভিতৰত সেইখন এখন শ্ৰেষ্ঠ অধিৱেশন বুলি অভিহিত হৈছিল। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।